একাদশ শ্ৰেণীৰ পৰীক্ষাটো প্ৰকৃতাৰ্থত এটা বছৰেকীয়া পৰীক্ষা যিটো কোৰ্স সেই কোৰ্সটো হায়াৰ সেকেন্ডাৰী বিশ্বতৰ মাধ্যমে সেইটো দুবছৰীয়া কোৰ্স তাৰ প্ৰথম বছৰৰ পৰীক্ষাটো সেইটো বছৰেকীয়া পৰীক্ষা আৰু সেইটো বিদ্যালয়সমূহতে অনুষ্ঠিত হয় ইয়াৰ কাৰণে বেলেগ চেণ্টাৰ নাথাকে প্ৰশ্ন কাকতসমূহ আমাৰ স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা তেওঁলোকক যোগান ধৰা হয় আগতীয়াকৈ পঠাই দিয়া হয় গতিকে তেওঁলোকে বেষ্ট প্ৰেক্টিছ হিচাপে তেওঁলোকে পৰীক্ষাৰ যিটো পবিত্ৰতা পৰীক্ষাটোৰ যিটো চেংটিটি সেইটো বিদ্যালয়সমূহে মেইনটেইন কৰিব লাগে আৰু পৰীক্ষাৰ দিনাখন তেওঁলোকে প্ৰশ্ন কাকতৰ টোপোলা খুলি তেওঁলোকে ছাত্ৰ ছাত্ৰীক দিব লাগে এই পৰীক্ষাত পাছ ফেলৰ কোনো কথা নাই একাদশ শ্ৰেণীত কোনো ছাত্ৰ ফেইল নকৰে প্ৰত্যেকে অট'মেটিক 2 নম্বৰেই নাপাওক তেওঁ দ্বাদশ শ্ৰেণীলৈ তেওঁৰ উত্তীৰ্ণ হয় কিন্তু তেওঁলোকৰ যিটো একাদশ শ্ৰেণীৰ ইভালুৱেশ্যন হয় তাত যি নম্বৰ পায় তাৰ এখন সেইটো ৱেবছাইটৰ পৰা তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ কাৰণ নিজৰ এছেছমেণ্টৰ কাৰণে বা শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰগ্ৰেছটো তেওঁলোকৰ লাৰ্ণিং আউটকামটো জানিবৰ কাৰণে কিন্তু এটা শিক্ষক শিক্ষয়িত্ৰী বা কলেজ বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ কোনোবা ব্যক্তিয়ে এতিয়া প্ৰশ্ন কাকতৰ টোপোলাসমূহ আগতে খোলাৰ কাৰণে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল গতিকে পৰীক্ষাটো পুনৰ অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো অমুক মাহতে অনুষ্ঠিত হ'ব লাগে বুলি কোনো কথা নাই ইয়াত মে মাহতো হ'ব পাৰে জুন মাহতো হ'ব পাৰে কাৰণ যেহেতু ই পাছ ফেইল কাকো নকৰে এইটো ছাত্ৰ ছাত্ৰীসকলৰ ইভালুৱেশ্যন এতেকে এতিয়া এনেকুৱা এটা কিছুমান বিদ্যালয়ে এই প্ৰৱণতাটো বা এনেকুৱা তেওঁলোকে বেয়া প্ৰেক্টিছ এটা যেহেতু এডপ্ট কৰিলে ইয়াৰ পৰিপ্ৰেক্ষিতত বোৰ্ডে এতিয়া নতুন ব্যৱস্থা গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা প্ৰশ্ন কাকতসমূহ বিদ্যালয়লৈ নাযায় এতিয়া যিটো নতুন আকৌ পৰীক্ষা হ'ব আমাৰ যি এক্সামিনেশ্যন চেণ্টাৰ আছে সেই এক্সামিনেশ্যন চেণ্টাৰ সেই বিদ্যালয়খনলৈ যাব সেই বিদ্যালয়খনে ওচৰৰ থানাত প্ৰশ্ন কাকতসমূহ ৰাখিব আৰু যিদিনা পৰীক্ষা আছে তেওঁ বিদ্যালয়সমূহৰ মাজত এইখিনি বিতৰণ কৰিব পূৰ্বে আমাৰ কিছু সংখ্যক ভেঞ্চাৰ স্কুল তাৰপিছত প্ৰাইভেট স্কুলকো পৰীক্ষাৰ চেণ্টাৰ দিয়া হৈছিল এতিয়া বোৰ্ডে এটা নতুন ৰেগুলেশ্যন লৈছে আৰু লৈ পেলাই প্ৰাইভেট স্কুল আৰু ভেঞ্চাৰ স্কুলত যেহেতু তাত আমি পৰৱৰ্তী কালত কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে তাত আৰু পৰীক্ষাৰ চেণ্টাৰ নহয় পৰীক্ষাৰ চেণ্টাৰ কেৱল চৰকাৰী বিদ্যালয়ত হ'ব তাৰবিলাকলৈ যাব চেণ্টাৰে থানাত ৰাখিব আৰু পৰীক্ষাৰ দিনাখন এই চেণ্টাৰৰ দায়িত্বত তেওঁলোকে মানে সংশ্লিষ্ট বিদ্যালয়সমূহক প্ৰশ্ন কাকতসমূহ বিলাই দিব মই ভাবোঁ যে ইয়াৰ ফলত আমাৰ যিটো ইভালুৱেশ্যন প্ৰক্ৰিয়া এইটোৰ এটা সংস্কাৰ হ'ব ইয়াৰ এটা সংশোধনী হ'ব আৰু সকলোৱে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিব বা তেওঁলোকক বিৰত ৰখাৰ কাৰণে ই এটা কাৰ্যকৰী ব্যৱস্থা হ'ব হয় এতিয়া এইকেইখন স্কুলৰ শিক্ষানুষ্ঠানৰ এফিলিয়েশ্যন তেওঁলোকৰ বাতিল হ'ব গতিকে 2025 চনত তেওঁলোকে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব নোৱাৰিব তো ইয়াত এটা কথা যে তোমালোকে যদি স্পকেন ইংলিছৰ ক্লাছ কৰিব বিচাৰা তেন্তে ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো আছে তাত যাবা তাত গৈ তোমালোকে যোনটো ক্লাছ ছেকশ্যন আছে তাত যাবা তাত গৈ ৰেকৰ্ডেড ছেকশ্যনটোত ক্লিক কৰিবা ৰেকৰ্ডেড ছেকশ্যন ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ আহিব য'ত তোমালোকে স্পকেন ইংলিছৰ গোটেই ভিডিঅ'খিনি ইয়াত পাই যাবা তো ইয়াতে তোমালোকে বেছিক টু এডভান্স গোটেইখিনি দিয়া হৈ আছে ভিডিঅ'বিলাক তোমালোকে দেখিছা যিকোনো এটা ভিডিঅ'ত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে বাই নাওত ক্লিক কৰিবা তাৰপিছত ইয়াতে স্পকেন ইংলিছ বুলি আহিব 249ৰ তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে তোমালোকে পে'মেণ্টটো কৰিব পাৰিবা আৰু তোমালোকে গোটেই ক্লাছখিনি কৰিব পাৰিবা তো ইয়াতে মই কোৰ্ছটোৰ ফিজটো তোমালোকে অলৰেডি গম পাইছা 249 হয় তো খুব কম দামত দিয়া হৈছে আৰু কিছুদিন পিছত হয়তো ইয়াৰ দামটো আৰু বাঢ়ি যাব গতিকে তোমালোকে দেৰি নকৰি এতিয়াই ডেছক্ৰিপশ্যনত যোৱা আৰু ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা তোমালোকে এতিয়াই গৈ পেলাই স্পকেন ইংলিছৰ কোৰ্ছটো বাই কৰা তেন্তে আজি ভিডিঅ'টো শেষ কৰিলোঁ কি পচিং